নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মানে কি জানে, যোৱাকালি বিহু ভাঙিলাক, মানে বিহু শেষাত বিহু। আজি মানে কি হয়, আমাৰ ফালে নিয়ম আৰু যোনবিলাক আমি মানে বিহুৱান লওঁ, গেঞ্জি হওক, সাৰে সৈতা, দুই সৈতা, সেইবিলাক মানে বিহুৰ পিছদিনা চব ধুই দিব লাগে। সেয়েহে আজি মই আমাৰ যিখিনি মানে বিহান লৈছিল বিহুৱান, সেইখিনি মই ধুই দিলোঁ। এয়া গেঞ্জি, এয়া আৰু এইফালে আৰু এতিয়া বুলি কওঁ আমি, এয়া এইখিনি এতিয়া চব শুকাইছে দেচোন, মই ৰাতিপুৱাই ধুই দিলোঁ। এইখিনি ক'ত এইটো নিয়ম আছে জনাবচোন। এয়া কোনফালে আছে না জনাবচোন, আপোনালোকৰ ফালে কোনে ক'ত। আমাৰ নামনি অসমত মানে বিহুৰ পিছদিনাখন এনেদৰে বিহুৱানবিলাক ধুই দিয়া হয়। আৰু মানে পিঠা লাড়ু সেইবিলাক কিবা থাকিলেও বিহু চেৰা বুলি কয়। মতা মানুহে নাখায় আৰু এনেতো আগতে কোনোৱে নাখায় বুলি কৈছিল, কিন্তু তথাপি যদি কিবা লাড়ু পিঠা ৰয় নহয়, সেই আজি মতা মানুহে খাব নালাগে, বিহু চেৰা বুলি কয়। আৰু ইয়াত বিহুৱানবিলাক এনেদৰে বিহুৰ পিছদিনা মানে সাত বিহুৰ পিছদিনা ধুই দিয়া হয়। ক'ত এইটো নিয়ম আছে জনাবচোন। কিন্তু আমাৰ ইয়াত নামনি অসমৰ ফালে আগতে আছিল, এতিয়া কিন্তু মই আৰু আগৰ হিচাপতে আৰু আমি যিহেতুকে আগৰে মানুহ, সেই নিয়মখিনি যিখিনি পাৰোঁ পালোঁ। কিন্তু আপোনালোকে যদি কোনোবাই জানে ক'বচোন, আপোনালোকে যদি এনেদৰে কৰে কি কৰে। আৰু মই এই বিহানখিনি ৰাতিপুৱাই ধুই দিলোঁ, এতিয়া মানে নিম আৰু শুকাইছে ধুনীয়া কৰি। আৰু এয়া মানে কি, ৰাতিপুৱা কাপোৰখিনি ধুই উঠাৰ পাছতে বতৰটো মানে বেয়া কৰি দিয়াৰ কাৰণে মই কাপোৰখিনি এনেদৰে থৈ দিলোঁ। তাৰপিছত আৰু ৰ'দ দিয়াত দি দিছোঁ। কাৰণ কিছুমান কি জানেনে, মানিলে ধান নামানিলে পতান বুলি এটা কথা আছে। কিছুমান নীতি নিয়ম আগৰবিলাক পাৰিলে মানিব পাৰিলে ভাল, আৰু নোৱাৰিলে নাই। যোনে পাৰে মানিব পাৰে, নোৱাৰিলে নাই।